কমনৱেলথ গেমছত ৰূপৰ পদকতে সন্তুষ্ট লাভলীনা বৰগোহাঁই অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা চোগ্ৰেণ্টিৰ হাতত পৰাস্ত লাভলীনা বৰগোহাঁই মহিলাৰ ৭৫ কেজি শাখাত অৱতীৰ্ণ হৈছিল লাভলীনা বৰগোহাঁই বিশ্বৰ বৃহৎ ৩খন গেমছত পদক অৰ্জনেৰে ইতিহাস সৃষ্টি কৰিলে লাভলীনা বৰগোহাঁই অলিম্পিক এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জনেৰে আন এক কৃতিত্ব লাভলীনা বৰগোহাঁই ইয়াৰ পূৰ্বে এই কৃতিত্বৰ অধিকাৰী আছিল মেৰী কম PV সিন্ধু সাইনা নেহৱাল মনু বাকেৰ আৰু সাক্ষী মালিক অসম সন্তান লাভলীনা বৰগোহাঁইৰ বাবে এয়া এক বিৰল প্ৰাপ্তি আমি জনাব বিচাৰিছো লাভলীনা বৰগোহাঁই পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দেশ তথা অসমলৈ কমনৱেলথ গেমছত ৰূপৰ পদকতে সন্তুষ্ট লাভলীনা বৰগোহাঁই অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা চোগ্ৰেণ্টিৰ হাতত পৰাস্ত লাভলীনা বৰগোহাঁই মহিলাৰ ৭৫ কেজি শাখাত অৱতীৰ্ণ হৈছিল লাভলীনা বৰগোহাঁই বিশ্বৰ বৃহৎ ৩খন গেমছত পদক অৰ্জনেৰে ইতিহাস সৃষ্টি কৰিলে লাভলীনা বৰগোহাঁই অলিম্পিক এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জনেৰে আন এক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ল লাভলীনা বৰগোহাঁই তাৰ পূৰ্বে এই কৃতিত্বৰ অধিকাৰী আছিল মেৰী কম PV সিন্ধু সাইনা নেহৱাল মনু বাকেৰ আৰু সাক্ষী মালিক অসম সন্তান লাভলীনাৰ বাবে এয়া এক বিৰল প্ৰাপ্তি কমনৱেলথ গেমছৰ ৰূপৰ পদক দখল কৰিলে লাভলীনা বৰগোহাঁই মহিলা ৭৫ কেজি শাখাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁই সাহসিকতাৰে যুঁজ দিছিল যদিও শেষ মুহূৰ্তত অষ্ট্ৰেলিয়াৰ এমা চোগ্ৰেণ্টিৰ হাতত পৰাস্ত হয় ফাইনেলৰ আৰম্ভণিৰে পৰা দুয়োগৰাকী বক্সাৰে অত্যন্ত সতৰ্ক আৰু কৌশলী প্ৰদৰ্শন আগবঢ়ায় কোনো পক্ষই অতিৰিক্ত আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ নকৰিও সুযোগৰ অপেক্ষাত আছিল কিন্তু শেষ ঘণ্টা বজাৰ পিছতে দুয়োগৰাকী খেলুৱৈয়ে জয়ৰ আশা কৰিছিল কিন্তু বিচাৰকৰ সিদ্ধান্তত অষ্ট্ৰেলিয়াৰ এমা চোগ্ৰেণ্টিক বিজয়ী ঘোষণা কৰে এই পৰাজয়ৰ ফলতে লাভলীনা বৰগোহাঁই ৰূপৰ পদক লাভ কৰে যদিও সোণৰ পদকৰ সপোন পূৰণ নহ'ল তথাপিও এই সাফল্যৰ জৰিয়তে তেওঁ পুনৰবাৰ ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক জয় কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে আৰু কালি জয়ৰ পিছতে আচলতে সৰুপথাৰত আনন্দ উল্লাস পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় সৰুপথাৰৰ পৰা কিছু ভাষ্য আছে আমাৰ হাতত আমি আপোনালোকক শুনাব বিচাৰিছোঁ হয় এইটো এটা সোণালী যাত্ৰা কমনৱেলথত প্ৰথমবাৰৰ বাবে বক্সিঙত এগৰাকী ভাৰতীয়ই আমাৰ অসমক প্ৰতিনিধিত্ব কৰি লাভলীনাই এই পদক আনিছে তাৰ বাবে আমি সম্পূৰ্ণ অভিনন্দন জনাইছোঁ আৰু খুব টাফ হৈছিলে গেমখন ইতিমধ্যে আমি চাই দেখিছোঁৱে কেইবাটাও গেমছত 1-2 পইণ্টছৰ মাজত ডিফাৰেঞ্চ আছে আমাৰ লাভলীনাই আমি আশা কৰিম নেক্সট কমনৱেলথত সোণ আনিবই ইতিমধ্যে অলিম্পিকত ব্ৰঞ্জ আনিছে কমনৱেলথত চিলভাৰ আনিছে আৰু নেক্সট আমাৰ স্বৰ্ণকন্যাই আমাৰ বাবে তাই সদায় স্বৰ্ণকন্যা তাই আমাৰ বাবে সোণ আনিবই এইখন সাধনী মূলা গাভৰুৰ দেশ এইখন বীৰংগনা কনকলতাৰ দেশ আৰু এই কনকলতাৰ দেশত সৰুপথাৰৰ লাভলীনাই আজি কমনৱেলথত ৰূপৰ পদকেৰে আমাক যি সুখ দিছে তাইৰ বাবে অভিনন্দন জনাইছোঁ আৰু এই ধাৰা অব্যাহত হৈ থাকক প্ৰজন্মই লাভলীনাৰ পৰা নতুন নতুন অনুপ্ৰেৰণা লাভ কৰক বন্য বিপন্ন অসমে আজিৰ এই দিনটোত অলপ হাঁহি উমান পাইছে সকলোলৈকে অভিনন্দন জনাইছোঁ নিশ্চয়কৈ তেওঁ স্কটলেণ্ডত অসমক আকৌ জিলিকাই ৰাখিল আৰু অসমৰ ইতিহাসত যে স্কটলেণ্ড শব্দটো এই লাভলীনাই বুটলি আনিলে আৰু স্কটলেণ্ড সদায় এটা স্মৃতি হৈ থাকিব প্ৰজন্ম আৰু ইয়াৰ পৰা আদৰ্শ ল'ব হয় ব্ৰঞ্জ পাইছে তাত কোনো কথা নাই এইটো এটা 1-2 এনেকুৱা পইণ্টৰ ব্যৱধানতে তেওঁ হাৰিছে যথেষ্ট তেওঁৰ টাফ গেম আছিলে বিশ্বজয়ীৰ লগত তেওঁ খেলিছে ন' ডাউট তেওঁ বহুত ভাল আগৰ পৰা খেলিছে এইটো আৰু আমি আশাবাদী আগন্তুক অলিম্পিকলৈও আশাবাদী যে তেওঁ নিশ্চয় আমাৰ এই অঞ্চলটোক পিছপৰা অঞ্চলটোক তেওঁ অসম আৰু ভাৰতৰ বিশ্বৰ দৰবাৰত আকৌ প্ৰতিষ্ঠিত কৰিব